মনৰ পচন্দৰ বস্তুকেইটা যেতিয়া নিবিচৰাকৈ হাতত পাই যাওঁ কিমান এটা ভাল লাগে নহয়নে? দুটা পাৰ্চেল হাতত দেখিছে আপোনালোকে। আনবক্সিং কৰি দেখাইছোঁ আপোনালোকক। ৰাতিপুৱাৰ ভাগত এটা পোষ্ট কৰিছিলোঁ মানুহজনে দিয়া উপহাৰটো। এটাহে দেখিছে আৰু এটা দেখা নাই নহয়, সেইটো দেখাই দিছোঁ। কেতিয়াবা কিছুমান বস্তু যেতিয়া নিবিচৰাকৈ পাই যাওঁ বহুত বেছি এটা ফূৰ্তি লাগে মনত। এইটো দেখিছেনে? ইমান বেছি মৰম লাগিছে। জুৱেলাৰীকেইটা দেখাত বাৰু হেভি লাগিছে নহয়নে? কিন্তু দেখাত যেনেকুৱা লাগিছে দামটো কিন্তু ইমান হেভি নহয় জানেনে? ইমান বেছি মৰম লাগিছে চাওকচোন। মোৰ কিন্তু বহুত বেছি ভাল লাগিছে দেই। বাকী আপোনালোকৰ কেনেকুৱা লাগিছে মন্তব্য কৰিবচোন। আৰু উপহাৰ বুলি ক'লে তাত দামৰ কথা আহি নপৰে নহয়নে? মনে বিচৰা বস্তুটো যেতিয়া মুখখনে নকওঁতে হাতত পাইছোঁ তেতিয়াহ'লে কিমান এটা ফূৰ্তি লাগিব আৰু। বুজি পাইছে আপোনালোকে মোৰ মুখখন দেখি নহয় জানো? আৰু এইটো পাৰ্চেল খুলি আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু এটা কথা মন কৰিবচোন, মোৰ যেতিয়া ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ দিওঁ মানে মইতো ভইচ অভাৰেই কৰোঁ বেছিভাগ, কিন্তু মিউজিক নিদিওঁ বুলি ক'লে মানে মোৰ ভইচৰ আঁৰত মানে ঢেৰ চিঞৰ বাখৰ হুলস্থুল হৈ থাকে নহয় বা হাঁহ কুকুৰাই চিঞৰ বাখৰ কৰিব, মানুহৰ চিঞৰ বাখৰ, গাড়ী মটৰৰ চিঞৰ বাখৰ। আচলতে কি হয়, আমাৰ পৰিৱেশটোৱে হুলস্থুলীয়া পৰিৱেশ, একদম ৰাস্তা কিনাৰ ঘৰ যে, সেইকাৰণে অকণমান অসুবিধা এটা হৈ যায়। বাকী জুৱেলাৰীটো আপোনালোকক দেখাইছোঁ দেই। এইটো কিন্তু বহুত বেছি মৰম লাগিছে কিন্তু গম পাইছেনে? ভিডিঅ'ত কেনেকুৱা আহিছে নাজানো, কিন্তু ৰিয়েলত মোৰ বহুত বেছি ভাল লাগিছে মানে। আৰু কেতিয়াবা মাজে মাজে এনেকুৱা জুৱেলাৰীবিলাক মই উপহাৰ পাই থাকোঁ মানুহজনৰ পৰা, ফুলিয়েই হওক। আৰু মই জুমকা ফুলিবিলাক পিন্ধি ভাল পাওঁ। মানে কি হয়, মোৰ মুখখন ডাঙৰ যে চেহেৰাটো, সেইটো কাৰণে। আৰু এইযোৰ ফুলিযোৰ ইমান মৰম লাগিছে ন দেখি, মোৰ কিন্তু বহুত বেছি ভাল লাগিছে এইটো জুৱেলাৰী। ইটোতকৈ এইটো বেছি ভাল লাগিছে। এইটো চাওক, এটা ডাঙৰ অসুবিধা এটা হৈ গ'ল নহয় এতিয়া। এখন কাণত ফুলিপাত পিন্ধিব পাৰিলোঁ, ইখন কাণত এতিয়া ফুলিপাত নোসোমাই নহয়, মানে কাণৰ বিষ হৈ গ'ল। কাণ মানে আজিলৈকে মোৰ বিষেই হৈ আছে। একেবাৰে ফুলিপাত সুমিয়াব নোৱাৰিলোঁ, তেল দিলোঁ, চাবোন দিলোঁ, নাই নোসোমাই। ইফালৰ ফুটাটো ফালে মানে ছালখন মানে কিবা বন্ধ নিচিনা মানে। বাকী চুলি তুলি মেলি অকণমান ফেশ্বন দি দিছোঁ আপোনালোকৰ আগত। বাকী চুলি মেলিলে ভাল লাগিছে নে মোৰ খোপা মেলিলত ভাল লাগিছে মানে খোপা মেলিলত ভাল লাগিছে ক'বচোন। আপোনালোকে মানে মন্তব্য কৰিব, আৰু আপোনালোকৰ পৰা মানে কিবা এটা মন্তব্য বিচাৰোঁ মই। এপাত মানে এখন কাণত ফুলি নাই আৰু এখন কাণত ফুলি। বাকী এইটো জুৱেলাৰীটো কেনেকুৱা লাগিছে মন্তব্য কৰিব। আজি আহিছোঁ, বাই বাই।